নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'টো থাম্বনেইলত নিশ্চয় দেখা পাইছেই যে বঙাইগাঁও ৰিফাইনাৰীৰ চাকৰি। এইটো ইণ্ডিয়ান অইলৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে। মোৰ 88টা পদ আছে ইয়াতে, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু ইয়াতে অৰ্হতা আপোনালোকৰ স্নাতক লাগিব আৰু বয়সটো আপোনালোকে ইয়াতে চাওক 18 পৰা 24 বছৰৰ ভিতৰত আপোনাৰ হ'ব লাগিব। গতিকে এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে অইল ইণ্ডিয়াৰ ফালৰ পৰা এটা বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো বঙাইগাঁও ৰিফাইনাৰীৰ কাৰণে ভেকেঞ্চি আহিছে। বিজ্ঞাপনটো 7 ফেব্ৰুৱাৰী 2026 তাৰিখে প্ৰকাশ কৰিছে। এইটো আপোনালোকে নিশ্চয় দেখিছে, বঙাইগাঁও ৰিফাইনাৰী তাৰ পৰা বিজ্ঞাপনটো আহিছে। এতিয়া আমি চাওঁ ইয়াৰ যিখিনি পদ আছে, পদখিনি কি কি। প্ৰথমত যদি আপোনালোকে পদখিনিৰ বিষয়ে চাই, নাম্বাৰ 1 যিটো পদ আছে এইটো আপোনালোকে দেখিছে, ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ। এইটো কেমিকেলৰ কাৰণে। ইয়াতে আপোনালোকৰ মুঠ পদ আছে 39টা ইয়াতে পদ আছে, এইটো নিশ্চয় দেখিছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ 3 years BSc লাগিব উইথ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ হ'ব লাগিব। এইটো দেখিলে। আৰু আদাৰ কেটেগৰীত আপোনালোকৰ পদসমূহ কেনেকৈ ভাগ কৰা আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। 2 নম্বৰ যিটো আছে ট্ৰেড এপ্ৰেণ্টিছ, এইটো ব্ৰইলাৰ কাৰণে আছে। এইটো আপোনালোকৰ BSc বিচৰা হৈছে। ফিজিক্স, কেমেষ্ট্ৰি, মেথছত BSc হ'ব লাগিব বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিত BSc হ'লেও হ'ব। ইয়াতে পদ আছে আপোনালোকৰ 16টা। নেক্সট আপোনালোকৰ যিটো পদ আছে এইটো চাওক আপোনালোকে টেকনিচিয়ান এপ্ৰেণ্টিছ। এইটো পদৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন কেমিকেল থাকিব লাগিব। আৰু ইয়াত আছে পদ আপোনালোকৰ 12টা। নেক্সট যিটো পদ আছে এইটো আপোনালোকে চাওক টেকনিকেল এপ্ৰেণ্টিছ। এইটো টেকনিকেল এপ্ৰেণ্টিছ মেকানিকেলৰ হয়। এইটো আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰ লাগিব। 3 year ডিপ্ল'মা আপোনালোকৰ ইয়াতে বিচৰা হৈছে। টোটেল 11টা ইয়াতে পদ আছে। আৰু নেক্সট পদটো আছে টেকনিকেল এপ্ৰেণ্টিছ, আপোনালোকৰ এইটো ইনষ্ট্ৰুমেণ্টেশ্যনৰ। ইয়াৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। বেচেলৰ ডিগ্ৰী আপোনালোকৰ ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং হ'ব পাৰে বা ইলেক্ট্ৰিকেল হ'লেও হ'ব। এইকেইটা গোটেইকেইটা দিয়া আছে, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এইকেইটা হ'লেও আপুনি আবেদন কৰিব পাৰিব। ইয়াতে পদ আছে 10টা। এইকেইটা পদকেইটা আপোনালোকে দেখিলে, এইকেইটা এই পদখিনিৰ কাৰণে আপোনালোকৰ আবেদন আহিছিল। এতিয়া আপোনালোকে এইখিনিৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব, আবেদনটো আপোনালোকে যিহেতু অনলাইন কৰিব লাগিব আৰু বয়স কিমান প্ৰয়োজন হ'ব এইখিনি কথাও আছে, মই গোটেইকেইটা আপোনালোকক জনাই দিম। ইয়াৰে আপোনালোকৰ যিটো এডুকেশ্যনেল ক্ৰাইটেৰিয়া, আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব, এইটো আপোনালোকে নিশ্চয় গম পালে। গ্ৰেজুৱেট লাগিব বা ডিপ্ল'মা হোল্ডাৰ হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আৰু বয়সটোৰ কথা যদি চাই আপোনালোকে, মই থাম্বনেইলত বয়সটোৰ কথা উল্লেখ কৰিছোঁৱেই, তথাপিতো আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব 31 জানুৱাৰী 2026 তাৰিখে। এইটো ইয়াতে উল্লেখ কৰা আছে। আৰু যিসকল SC, ST, OBC কেণ্ডিডেট বা PWD কেণ্ডিডেট আছে তেওঁলোকে এজৰ ৰিলেক্সেশ্যনটো গভৰ্ণমেণ্ট ৰুল মতে যিটো পাব লাগে সেইটো ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব। এইখিনি কথা আপোনালোকে জানিলে। ইয়াতে সবিশেষ আপোনালোকে বিজ্ঞাপনটো চাব পাৰিব। বিজ্ঞাপনটো আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত লাভ কৰিব। মই অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকৰ মোৰ ভিডিঅ' শেষত দি দিম, আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিব। ইয়াতে আপোনালোক কেনেধৰণে চিলেকশ্যন কৰা হ'ব, চিলেকশ্যন প্ৰচিডিঅ'বিলাকো দিয়া আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু টেষ্টটো আপোনালোকৰ অনলাইন টেষ্ট কেনেধৰণে হ'ব, এই সকলোখিনি কথা বিষয়ে ডিটেইলছ দিয়া আছে। আপোনালোকে গৈ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি ইয়াৰ সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।